নাম প্ৰশান্ত কোচ। মই বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ দলে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে মই জয়লাভ কৰিম। এই নামঘৰখন আমাৰ মাছখোৱা অঞ্চলৰ এখন বিখ্যাত বৰথান বুলি কয়, তাতে এটা সেৱা ললোহি। মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ধেমাজি জিলাৰ সদ্ভাৱনা প্ৰমুখ হিচাপে কাম কৰি আছোঁ। শ্ৰী বৰগাঁৱৰ বিজেপি টিকেটৰ আপুনি অন্যতম দাবীদাৰ। এই সম্পৰ্কে কওকচোন, কি কৰিছেনো? বিজেপিৰ টিকেট বিচাৰি মই ইতিমধ্যে দলত আবেদন জনাইছোঁ আৰু টিকেটৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে সেইখিনি ইতিমধ্যে মই কৰি আছোঁ। ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আপুনি এনে আশা কিমান বাদে? মই সম্পূৰ্ণ দলে টিকেট প্ৰদান কৰিব বুলি মই সম্পূৰ্ণ বিশ্বাসী। আমাৰ সাংসদ প্ৰধান বৰুৱাৰ এক দায়িত্ব দিছে, এই দায়িত্বৰ ক্ষেত্ৰত তেওঁৰ লগত আপুনি আলোচনা কৰিছেনে, যোগাযোগ কৰিছেনে? তেখেতে মোক ফিল্ডত কাম কৰিবলৈ কৈছে, ৰাইজৰ লগত যোগাযোগ ৰাখিবলৈ কৈছে আৰু সেইমতে তেখেতৰ উপদেশ অনুসৰি মই ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ আৰু ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত বিজেপিক ফলাফল কেনেকুৱা ধৰণৰ হ'ব পাৰে বাৰু? ফলাফল নিশ্চিতভাৱে ভাল হ'ব। কেনেকৈ ভাল হ'ব কওকচোন? কাৰণ ইতিমধ্যে আপুনি যদি সমষ্টিটো বিভিন্ন চুকে কোণে যায় তেতিয়া দেখা যাব যে বিজেপিৰ বাহিৰে অন্য দলৰ কোনো ধৰণৰ প্ৰভাৱ সমষ্টিটোত পৰিলক্ষিত হোৱা নাই। কাৰণ এই সমষ্টিটো বিজেপি দলেই প্ৰথমবাৰৰ কাৰণে অজনজাতি অসংৰক্ষিত মুক্ত সমষ্টি হিচাপে ঘোষণা কৰিছে। গতিকে এই সমষ্টিটোত সেইকাৰণে ৰাইজৰ বিপুল উৎসাহ, গতিকে তেওঁলোকে বিজেপি দলক তাৰ কাৰণে। আপোনাক আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ, কংগ্ৰেছ দলৰ নৱ সদস্য হৈছিলে ৰিয়াজুল কৰিম আৰু ৰিয়াজুলে ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈছে। এইটো খেতি কেনেকুৱা হ'ব পাৰে কংগ্ৰেছ দল? কাৰ কথা ক'লে আপুনি? ৰিয়াজুল কৰিম, সংখ্যালঘু মৰ্চাৰ। এইটো তেওঁ যিখিনি বক্তব্য ৰাখিছে আজিৰ তাৰিখত অসমীয়া সমাজ জীৱনত তেওঁ যিটো কথা কৈছে, এই বক্তব্যটো কোনো ধৰণে গ্ৰহণযোগ্য নহয় আৰু তেনেকুৱা ব্যক্তিক আমি প্ৰশ্ৰয় দিয়াটো উচিত নহয়। গৌৰৱ গগৈয়ে যে বৰ অসম বনাই বুলি কয়, কেনেকুৱানো বৰ অসম, সেই বিষয়েতো আপুনি কিবা জানে? সেইটো তেওঁলোকৰ কি ফৰ্মুলা আছে তেওঁলোকে জানিব, কাৰণ কংগ্ৰেছৰ নীতি আদৰ্শৰ লগত মোৰ কোনো ধৰণৰ পৰিচয় নাই। গতিকে তেওঁলোকৰ বৰ অসম সৰু অসমৰ কি ফৰ্মুলা, এইটো তেওঁলোকে গৌৰৱ গগৈ বা তেওঁলোকৰ মানুহেহে ক'ব পাৰিব। এনে নিৰ্বাচন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যিটো মাজ ভাগতে হয়তো নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব চৰকাৰে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি যথেষ্ট ভাল।